এই প্ৰেছৰ পৰিচালক হিচাপে আছোঁ। আজি 26 বছৰে আমি প্ৰেছৰ লাইনত বহুত কিতাপ ছপা কৰিলোঁ, বহুত মিটিঙো হ'ল। এই আমাৰ প্ৰেছ ক্লাবৰ পৰা আদি কৰি বিভিন্ন মিটিং আমাক মাতে, আমি কেতিয়াবা যাওঁ, সাধাৰণতে যোৱা নহয়। কিন্তু আজি প্ৰথম মানে এই টাইম কেপচুল আমাৰ ছাৰে যেনেকুৱা উন্মোচন কৰিলে, এইটো এটা ব্যতিক্ৰম হেৰি হৈছে। আমি তাৰ কাৰণে নিজকো অলপ প্ৰেছক ধন্য মানিছোঁ, আমি নিজকো ধন্য মানিছোঁ। আপোনাৰ প্ৰতিষ্ঠানৰ নাম কি বুলি ক'লে? প্ৰতিষ্ঠানৰ নাম আমাৰ SKB। ইয়াতে ক'ত অৱস্থিত এইটো? এইটো চানমাৰী লোকেশ্যন, চানমাৰী নিয়াৰ আছাম ট্ৰিবিউন। নমস্কাৰ, চানমাৰী স্থিত SKBত আজি আমি উপস্থিত আছোঁ। আমাৰ লগত উপস্থিত আছে অসমৰ বিশিষ্ট সমালোচক অভিজ্ঞান অনুৰাগ দেৱ আৰু পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক অভিজ্ঞান অনুৰাগ দেৱৰ আজি টাইম কেপচুল নামৰ এখন খুবেই জনপ্ৰিয়, খুবেই গুৰুত্বপূৰ্ণ কিতাপ আকাৰে প্ৰকাশ পাইছে। এই যিখিনি লেখা আছে এইখিনি ইতিমধ্যে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা সম্পাদিত যি সাদিন নামৰ কাকতখনত ইতিমধ্যে প্ৰকাশ হৈ গৈছে। ইয়াৰে বহুখিনি সাদিনৰ টাইম কেপচুল মই প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ। ইয়াৰ যিটো কভাৰ হয়, সাদিনৰ টাইম কেপচুল প্ৰথম খণ্ড বিজ্ঞান অনুৰাগ। ইয়াতে অনুৰাধা শৰ্মা পূজাৰীয়েও লিখিছে শুভেচ্ছা বাণী। আজি আমাৰ সৈতে উপস্থিত আছে প্ৰকাশক পাব্লিকেশ্যন আৰু SKBৰ স্বত্বাধিকাৰ সুকুমাৰ বৰঠাকুৰদেৱ। তেখেত এগৰাকী তবলা শিল্পৰ সাধক। এই বিষয়ে আমি কথা পাতিম। আজি সাদিনৰ টাইম কেপচুলৰ বহু কথা আমি আজি কথা পাতিম। ইয়াতে বৰ্তমান সময়ৰ আটাইখিনি বিষয় ইয়াতে সামৰি ল'বলৈ চেষ্টা কৰা হৈছে। সাদিনৰ টাইম কেপচুলৰ লেখক অভিজ্ঞান অনুৰাগ দেৱৰ কাষলৈ আহিব বিচাৰিম। তেওঁ ইয়াতে লিখিছে প্ৰথম যিটো টপিক আছে ভূপেন হাজৰিকাৰ গীতৰ শব্দ অলংকাৰ বা গোটেইখিনি আছে, সেইখিনি আজিয়ে উন্মোচিত হৈছে গ্ৰন্থখন। এই বিষয়ে মই আজি কথা পাতিম অভিজ্ঞান অনুৰাগ দেৱৰ সৈতে। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে। মই পোনতে আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। সাদিনৰ টাইম কেপচুল এটা খুবেই ইউনিক নেম। সাদিনৰ টাইম কেপচুলত অসমীয়া পাঠকসকলে কি পাব বুলি আপুনি ক'ব খোজে? সাদিনৰ টাইম কেপচুল এই স্তম্ভটোত আচলতে সময়ত যিবোৰ ঘটনা ঘটি আছে, ঘটনাৱলী, সেইবোৰ ৰাখি থৈ যাবলৈ মই চেষ্টা কৰিছোঁ। ইয়াত সাহিত্য সমালোচনাৰ কথা আছে, আমাৰ সামাজিক অৰ্থনৈতিক যি ঘটনাৱলী আমাৰ ঘটি থাকে, মানুহৰ যি দুৰ্দশা হয়, এই গোটেই কথাবোৰ গদ্য ৰূপত ধাৰাবাহিকভাৱে এই স্তম্ভটোত দি থাকিবলৈ চেষ্টা কৰিছিলোঁ। 2012 চনমানৰ পৰাই সাদিনত এই স্তম্ভটো আৰম্ভ হৈছে। স্বনামধন্য লেখিকা অনুৰাধা শৰ্মা পূজাৰী তেখেতে টাইম কেপচুলটো নিজে নামটো দিছিল আৰু তেখেতৰ অনুৰোধ মৰ্মে মই এইটো নিয়মকৈ লিখি আছোঁ, এতিয়াও লিখি আছোঁ। কেতিয়াবা মন গ'লে সাহিত্যৰ কথা কওঁ, সাহিত্যৰ ৰিভিউ কৰোঁ। কেতিয়াবা বিভিন্ন সামাজিক বিষয়, জীৱন সম্পৰ্কতো বিভিন্ন কথা ইয়াত থাকে। আচলতে আমাৰ মানুহে কি ধৰণৰ পঢ়ি ভাল পায়, আমাৰ বৰ্তমান সমাজখনত আধুনিক অৱস্থাত কি ধৰণৰ এটা পৰিৱৰ্তন হৈছে, মানুহৰ ৰুচিবোধৰ কি সলনি হৈছে, কেনেকুৱা ধৰণৰ স্খলন ঘটিছে, এই গোটেই কথাবোৰ পৰ্যবেক্ষণেৰে কোৱা হয়। আনকি সাহিত্য প্ৰসংগত পৃথিৱীত কি ঘটি আছে, আমাৰ দেশত কি ঘটি আছে, ৰাজ্যত কি ঘটি আছে, বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ সাহিত্য সাধকসকলে কি ধৰণে সাধনা কৰি আছে, এই গোটেই কথাবোৰ টাইম কেপচুলত সাঙুৰি লৈ থকা হৈছে আৰু ভৱিষ্যতেও লৈ থাকিম। ধন্যবাদ অভিজ্ঞান অনুৰাগ দেৱক ধন্যবাদ জনাইছোঁ। আমি SKBৰ স্বত্বাধিকাৰ সুকুমাৰ বৰঠাকুৰ দেৱলৈ আগবঢ়াই দিছোঁ আমাৰ মাইক। তেখেতে ক'ব এই গ্ৰন্থখনত আচলতে পাঠকে কি পাব। অসমৰ পাঠকসকলে খুবেই এটা ইউনিক নেম আৰু অভিজ্ঞান অনুৰাগ দেৱে ইতিমধ্যে কৈ গৈছে যে সাদিনৰ টাইম কেপচুলটো অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে তেওঁ নিজে এটা দিয়া নাম আৰু অভিজ্ঞান অনুৰাগ ছাৰে নিয়মীয়াকৈ লিখা কৰি আছে। এইটো প্ৰথম খণ্ড আৰু পৰৱৰ্তী সময়ত আৰু দ্বিতীয় খণ্ড বা তৃতীয় খণ্ড এনেকুৱাকৈ আমাৰ ছাৰৰ এই লেখা আগবাঢ়ি গৈ থাকিব। মই এতিয়া সুকুমাৰ বৰঠাকুৰ দেৱলৈ মাইক আগবঢ়াই দিছোঁ। তেখেতে সাদিনৰ টাইম কেপচুলৰ বিষয়ে কিছু আমাক অৱগত কৰিব।
টাইম কেপচুল কিতাপখন মই গোটেইখিনি চোৱা নাই যদিও মাজে মাজে অলপমান চাইছিলোঁ এই কিতাপখনে মই ভাবিছোঁ সকলো ধৰণৰ লোকেই সাদৰেৰে গ্ৰহণ কৰিব আৰু বিশেষকৈ এইখন অলপ মানে গৱেষণামূলক কিতাপ বহুতৰ গৱেষণা কামৰ কাৰণে লাগিব বুলি মই আশা কৰিছোঁ মই এতিয়া ভগৱানৰ ওচৰত খাটিছোঁ যাতে কিতাপখন ইয়াৰ পৰৱৰ্তী সংখ্যাবিলাকো যেন সকলোৱে সাদৰেৰে গ্ৰহণ কৰে ধন্যবাদ জনাইছোঁ সুকুমাৰ বৰঠাকুৰদেৱক আমি পাব্লিকেশ্যন আৰু স্বত্বাধিকাৰ জিন্টু ডেকা বাইদেউ বৰ্তমান উপস্থিত নাই তেখেতৰ ছাৰ আছে সমীৰণ ডেকা মই ছাৰলৈ মাইক আগবঢ়াই দিছোঁ তেখেতে আমাক স্বাধীনৰ টাইম কেপচুলৰ বিষয়ে কিছু কথা অৱগত কৰিব ছাৰ কওকচোন বাৰু স্বাধীনৰ টাইম কেপচুলখন আপোনালোকে কিয় প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে আৰু ইয়াতে কি পাব পাঠকসকলে বাৰু ধন্যবাদ আচলতে স্বাধীনত বাতৰি কাকতখনত সাপ্তাহিক কাকতত যেতিয়া টাইম কেপচুল ওলাই আছিলে তেতিয়া আমি প্ৰায় চেগা চুৰুকাকৈ পঢ়ি যাওঁ দুই এটা খণ্ড চকুত নপৰে বাকীখিনি পঢ়ি দেখিছিলোঁ যে অকণমান লেখাবিলাক যিখিনি স্তম্ভ লেখা আছে অকণমান ব্যতিক্ৰমধৰ্মী কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা যেনে এটা হ'ল প্ৰথমটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গীতৰ শব্দালংকাৰ কঠিন শব্দৰেও সুৰীয়া প্ৰাণ পৰশা সুৰত ইমান সুন্দৰ সংগীত হৈ উঠে সেইটো সুন্দৰভাৱে বিশ্লেষণ কৰিছে অভিজ্ঞান অনুৰাগদেৱে লগতে কিছুমান সাহিত্য কৰ্মৰ বিশ্লেষণ আছে লগতে মোক অতি আকৰ্ষণ কৰা বস্তু হ'ল সমসাময়িক ঘটনাৱলীক তেখেতে সুন্দৰভাৱে তুলি ধৰিছে আৰু কিছুমান প্ৰচণ্ড ব্যংগৰ মাজেৰে তুলি ধৰিছে সেই ব্যংগখিনিয়ে আমাৰ গোটেই সমাজ জীৱনটোক প্ৰতিফলিত কৰে সেইখিনি আমাক আকৰ্ষণ কৰিছিলে লগতে আছে স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁইৰ কলমটো এটা সুন্দৰ লেখা আছে আমি সাধাৰণতে লিখি থাকোঁ বাক্যত দাঢ়ি কমা ঊৰ্ধ কমা দি থাকোঁ জ্যোতিচিহ্ন দি থাকোঁ ইয়াত আছে ডালিম দাসৰ গল্পত কমাৰ কৃতিত্ব কমাটো ইমান সুন্দৰভাৱে ব্যৱহাৰ কৰিছে এটা দীঘল বাক্য কমা দি ছেপাৰেট কৰি কৰি তেখেতে সুন্দৰ গল্পৰ সৃষ্টি কৰিছে এইবিলাকো অভিজ্ঞান অনুৰাগদেৱে অতি সাৰ্থকভাৱে ফুটাই তুলিছে সেইকাৰণে তেখেতৰ গোটেই লেখনিখিনিয়ে অতি আকৰ্ষিত কৰিছিল আৰু সেইকাৰণে কিতাপখন আমি কিতাপ আকাৰে গ্ৰন্থৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ যাতে কাকতখন নোহোৱা হৈ যাব পাৰে কালৰ বুকুত কিন্তু কিতাপখন মানুহৰ হাতত থাকি যাব আৰু তেখেতৰ লেখনি চিন্তাধাৰা গোটেইখিনি থাকি যাব সেইকাৰণে আমি কিতাপখন পাঠকৰ মাজত উলিয়াই দিবলৈ চেষ্টা কৰিছিলোঁ আশা কৰোঁ পাঠকে আঁকোৱালি ল'ব কিতাপখন ধন্যবাদ তেখেতে এটা কথা ক'লে যে এখন কাকত নাইকিয়া হৈ যাব পাৰে কিন্তু এখন কিতাপ ভৱিষ্যতলৈ থাকি যাব ইয়াৰ যিবিলাক সংস্কৰণ এইবিলাক যদি সময়ে সময়ে কৰি থকা হয় যদি পাঠক সমাজে কিতাপখন আঁকোৱালি লয় তেতিয়াহ'লে ভৱিষ্যতেও এইখিনি থাকিব ইয়াৰ সংস্কৰণবিলাক থাকিব ইয়াৰ এটা খুবেই গুৰুত্বপূৰ্ণ টপিক চাহ আৰু চেনে মই ছাৰৰ সৈতে যেতিয়া কথা পাতিছিলোঁ তেখেতে চাহ আৰু চেনে এই সম্পৰ্কত আমি বহু কথা পাতিছিলোঁ ছাৰে ইয়াতে বুজাব বিচাৰিছিলে যে আমি যিসকলে চাহ নাখায় তেওঁলোকে চাহ কেনেকৈ খাব লাগে এই বিষয়ে তেখেতে বিশদভাৱে বৰ্ণনা কৰিছে আৰু ইয়াৰ এটা খুবেই শক্তিশালী কথা যে চাহ আমি যদি খাবলৈ জানো চাহ খোৱাৰ কিছুমান নিয়ম আছে ছাৰে এই বিষয়ে লেখাটোত লিখিছে চাহ আমি কেনেকৈ খাব লাগে আৰু কেনেকৈ খালে আমি চাহৰ প্ৰেমিক হৈ উঠিব পাৰোঁ যেন আমি দিনটোত একাপ দুকাপকৈ এনেকৈ খাই থাকিব পাৰিম আৰু আমাৰ স্বাস্থ্যৰ অপকাৰ নকৰে কিন্তু চাহ খোৱাৰ কিছুমান নিয়ম আছে এই বিষয়ে মই ছাৰক সুধিব বিচাৰিম চাহ আৰু চেনে মানুহৰ জীৱনৰ কিয় এটা অবিচ্ছেদ্য অংগ হ'ব পাৰে চাহ আৰু চেনে ধন্যবাদ হিৰণ্য কিতাপখনৰ এটা প্ৰবন্ধ উলিয়াই তুমি মোক সুধিছা কোনোবাটো মুহূৰ্তত এই অনুভূতিখিনি মই লিখি থৈছিলোঁ অৱশ্যে অভিজ্ঞতা নিৰ্ভৰ আছিল তোমাকে সুধিব খুজিছোঁ যে আমি চাহ খাওঁ কিন্তু চাহটো খাব জানো সেই সম্পৰ্কত নিজৰে মোৰ এটা প্ৰশ্ন আছিল আৰু
বৰ্তমান বয়সলৈ চাহ খাই আছোঁ, কিন্তু চাহ যে খাব নাজানো সেই অনুভূতিটো মোৰ বৰ্তমান বয়সত হৈছে। মই এগৰাকী টি গ্ৰ'ৱাৰক লগ পোৱাৰ পিছত তেখেতে কৈছে যে চাহ আচলতে অসমীয়া মানুহে খাব নাজানে। অসমীয়া মানুহ বুলিয়ে নহয়, আমি বহুতেই বৰ্তমান চাহ খাবলৈ নাজানো, এইকাৰণে যে চাহ নিজেই এক ধৰণৰ উৎকৃষ্ট খাদ্য, কিন্তু এই চাহক আমি আধুনিক যুগত তৃপ্তিৰ স্বাৰ্থত বিভিন্ন বস্তু মিহলাই তাক আমি আচলতে বিষলৈ ৰূপান্তৰ কৰি পেলাওঁ। আৰু সেই কথাটো টি গ্ৰ'ৱাৰ এগৰাকীয়ে কৈছিল। তাৰপিছত চাহ সম্পৰ্কত মই যেতিয়া অধ্যয়ন কৰিছিলোঁ তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে চাহ সঁচাকৈয়ে আমি খাব নাজানো। এটা দৃশ্য মই সকলোকে কৈছোঁ, আপোনালোকে মনত পেলাওক যে গ্ৰামাঞ্চলত যিসকলে গ্ৰামাঞ্চলত ডাঙৰ দীঘল হোৱা অভিজ্ঞতা আছে তেওঁলোকৰ এটা দৃশ্য তেওঁলোকৰ স্মৃতি হিচাপে সদায় থাকি গ'ল যে এগৰাকী হালোৱাই ৰ'দৰ তাপত মাছ পথাৰত হাল বাই থাকে, কিন্তু তেওঁ আচলতে কিনো ভিটামিন লৈ থাকে যে তেওঁ গোটেই দুপৰীয়া এনেকুৱা ভৰ দুপৰত তেওঁ হাল বাই থাকে। ইয়াৰ মূল কথাটো হৈছে এবাটি তেওঁ ৰঙা চাহ খায়, এবাটি ৰঙা চাহ খাই গোটেই দুপৰীয়াটো তেওঁ হাল বাই থাকে। কিয়? তেতিয়াই আমি গম পাইছিলোঁ যে চাহত আচলতে বহুত কথা আছে। এতিয়া বৈজ্ঞানিক পৰীক্ষাৰ পাছত গম পোৱা গৈছে চাহ একবিধ স্বসিদ্ধ ভিটামিনে হয়, কিন্তু তাত আমি বিভিন্ন বস্তু মিহলাই চাহটো আমি আচলতে অনুপযোগীয়ে কৰি পেলাওঁ। গতিকে তেনেকুৱা এটা উপলব্ধি হৈছিল। সেইকাৰণে মই দেখিলোঁ যে চাহক মানুহে চেনেহ কৰক, জীৱনত নিজৰ এক উৎকৃষ্ট খাদ্য হিচাপে লওক, তেনেকুৱা এটা উপলব্ধি কৰিয়ে এই লেখাটো লিখিছিলোঁ। পাঠকে ভাল পোৱা বুলি গম পাইছোঁ, ময়ো ভাল লাগিছে। চাহক মানুহে চেনেহ কৰক, এটা খুবেই সোণহেৰীয়া বাক্য ছাৰে ক'লে। আৰু এটা কথা ক'লে ছাৰে, এজন খেতিয়কে পথাৰত এবাটি চাহ খায়, ভৰ দুপৰীয়ালৈকে তেওঁ হাল বাই থাকিব পাৰে বা আলিকোৰ দি থাকিব পাৰে, তেওঁ সেই শক্তি ক'ৰ পৰা পায়? এবাটি চাহৰ পৰা পায়। গতিকে সেই চাহবাটি তেওঁৱে হয়তো খাব জানিছে, আমি খাব জনা নাই, যাৰ কাৰণে আমাৰ পেটৰ অসুখ হ'ব পাৰে। আমি বেছি যদি চেনি খাওঁ, আমাৰ বিভিন্ন ধৰণৰ কথা থাকে, বিজ্ঞানৰ কিছুমান কথা থাকে। কিন্তু সেই পথাৰৰ যিগৰাকী ব্যক্তি আছিলে তেওঁ চাহকাপ খাব জানিছে আৰু তেওঁৰ স্বাস্থ্যও খুবেই ভাল থাকিব। তেওঁ একাপ চাহ খাই 12 বজালৈকে আছে। আৰু মই সুকুমাৰ বৰঠাকুৰদেৱলৈ মাইকটো আগবঢ়াই দিব খুজিছোঁ। ইয়াতে আমি যি এটা টপিকহে লৈছোঁ, ইয়াতে আৰু যথেষ্ট টপিক আছে। মানুহৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ছাৰে লিখিছে। ছাৰে এই কিতাপখন লিখোঁতে বহুত সময় খৰচ কৰিছে আৰু বহুত মানুহক লগ কৰিছে, বহুত মানুহৰ সৈতে কথা পাতিছে তেখেতে, আৰু বহুত ৰিচাৰ্চ কৰিছে। এই বিষয়ে মই ছাৰৰ সৈতে বিভিন্ন সময়ত কথা পাতিছোঁ বা ছাৰৰ সৈতে লগ পাইছোঁ, ছাৰক বিভিন্ন ঠাইলৈ যাত্ৰা কৰোঁতে, একেলগে যাত্ৰা কৰোঁতে আমি টাইম কেপচুলৰ বিষয়ে কথা পাতিছোঁ। সুকুমাৰ বৰঠাকুৰদেৱে এই কিতাপখন প্ৰকাশ কৰোঁতে এনেকুৱা চাহৰ ওপৰত যিটো চেনেহ আমাৰ জাগিব লাগে, চাহে যেতিয়া আমাক মাতি থাকিব এটা সময়ত, কেনেকুৱা আৰু কি লেখা পাইছে বাৰু আপুনি এই কিতাপখনত? ইয়াতে মই আগেয়ে ক'লোঁ, মই গোটেই কিতাপ প্ৰবন্ধ ভালকৈ লুকিয়াই চোৱা নাই, কিন্তু এটা কথা বুজিছোঁ, গোটেইকেইটা বস্তুৱেই মানে বিশ্লেষণমূলক, গৱেষণামূলক প্ৰবন্ধ। এতিয়া চাহৰ কথাটো ক'ব লাগিলে, এতিয়া যিখিনি কথা শুনিলোঁ, এইটোতো চাহৰ লগত চেনেহটো ইমান ধুনীয়াকৈ মিলাইছে, এইটো সকলোৰে কাৰণে সম্ভৱ নহয়। তেখেতে যেনেকৈ কথা কৈ আছে, কিন্তু তেখেতে লিখনিটো বহুত গম্ভীৰ, এইটো বুজি পোৱা যায়। ধন্যবাদ জনাইছোঁ সুকুমাৰ বৰঠাকুৰদেৱক। আৰু ইয়াতে বহুত বিষয় ইয়াতে আছে। মই প্ৰথম যিটো টপিক আছে সেইটো হৈছে ভূপেন হাজৰিকাৰ গীতৰ শব্দালংকাৰ। আচলতে ভূপেন হাজৰিকাই তেওঁৰ গীততনো কি অলংকাৰ ব্যৱহাৰ কৰিছিলে, এই বিষয়ে যদি মই ক'বলৈ যাওঁ, ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে অসমত বা অসমৰ বাহিৰত, অসমৰ ভিতৰত বা ভাৰতৰ বাহিৰত ইতিমধ্যে বিভিন্ন চৰ্চা হৈছে বা গীতৰ সম্পৰ্কত বিভিন্ন কথা আমি পঢ়িছোঁ, আমি বিভিন্ন লেখা পঢ়িছোঁ। আৰু বাংলাদেশৰ কথা যদি আমি ক'বলৈ যাওঁ, বঙালী দেশ বাংলাদেশতো ভূপেন হাজৰিকাত অসমত যিমান আমি আদৰ কৰোঁ, আমি যিমান সন্মানেৰে উপচাই দিওঁ ভূপেন হাজৰিকাক, বাংলাদেশতো বা এনেকুৱা বহু দেশ আছে য'ত ভূপেন হাজৰিকাক ভাল পায় মানুহে। ভূপেন হাজৰিকাৰ যিবিলাক কাম কৰি গৈছে, ভূপেন হাজৰিকাৰ যিবিলাক গীত, সেইবিলাক তেওঁলোকে দিনে ৰাতিয়ে নহ'লেও দিনটোত এবাৰ হ'লেও গুণগুণায়। ভূপেন হাজৰিকাৰ গীতৰ শব্দালংকাৰ ছাৰে লিখিছে, অভিজ্ঞান অনুৰাগ ছাৰে টাইম কেপচুলত লিখিছে। মই সমীৰণ ডেকা ছাৰলৈ মাইকটো আগবঢ়াই দিব খুজিছোঁ।
ভূপেন হাজৰিকাৰ শব্দালংকাৰ যিহেতু বহুতেই লিখিছে এই কিতাপখনত ভূপেন হাজৰিকাৰ শব্দ যিটো অলংকাৰ তাৰ বিষয়ে ছাৰে কি বিশেষ বাৰু কি বিশেষ লিখিছে আৰু কিয় পাঠকে পঢ়িব লাগে আপুনি কি ভাবে বাৰু এই বিষয়ে আমি সচৰাচৰ দেখি থকা গীতবিলাক হ'ল অতি কোমল অনুভূতিৰ সংগীত মানে এটা কোমল অনুভূতি কোমল অনুভূতিটো সাধাৰণতে কোমল শব্দৰে প্ৰকাশ কৰে কিন্তু সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ কিছুমান গান আছে শব্দবিলাক বৰ কোমল নহয় সাধাৰণতে কবিতাত দেখা নাযায় যেনে তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত তেনেকুৱা ধৰণৰ কিছুমান শব্দ ইমান সুন্দৰভাৱে ছন্দেৰে বান্ধিছে লগতে অহোৰাত্ৰি হয় লগতে তাত প্ৰাণ পৰশা সুৰ দিছে সেই সুৰে এই গীতখিনিক যদিও অকণমান কঠিন শব্দ আমাৰ মানুহৰ প্ৰাণলৈ লৈ গৈছে গতিকে এইটোৱে তাৰমানে ভূপেন হাজৰিকা গীতৰ শব্দৰ বিশেষত্ব সুৰৰ বিশেষত্ব এইটোৱে ছাৰে কেনেকুৱা ধৰণৰ কথা লিখিছে বাৰু ভূপেন হাজৰিকাৰ গীতৰ অলংকাৰৰ প্ৰতি সেইটো কওকচোন বাৰু অকণমান তেনেকুৱা কিছুমান মানে অনুৰাগদেৱৰ কিছুমান গীতৰ মাজত প্ৰতিটো শব্দৰ পৰ্যালোচনা কৰিছে সাধাৰণতে ভূপেন হাজৰিকাৰ গীতত মানে এনেকুৱা সমাজবোধৰ বিষয়ে আলোচনা কৰা হয় ভূপেন হাজৰিকাৰ সুৰৰ বিষয়ে আমাৰ ধৰক এই যিবিলাক জনজাতীয় জনগোষ্ঠীয় সুৰৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয় কিন্তু শব্দৰ অলংকাৰৰ বিষয়ে সাধাৰণতে আলোচনা কৰা নহয় মই অন্ততঃ দেখা নাই সেইফালৰ পৰা তাৰমানে অনুৰাগদেৱৰ এই লেখাটো এটা মানে নতুন লেখা এনেকুৱা ধৰণৰ মই আগতে পোৱা নাছিলোঁ ধন্যবাদ জনাইছোঁ ভূপেন হাজৰিকাৰ বহু কথা বহু গীতৰ কালেকশ্যনবিলাক আমি পাইছোঁ কিতাপত তেওঁৰ যিবিলাক ৰচনা সমগ্ৰ সেইবিলাকো যুগুতাইছে বহুতে সেইবিলাক প্ৰকাশ কৰিছে কিতাপ আকাৰে ছাৰৰ এইটো চাগে বহুত দীঘলীয়া লেখা নিশ্চয়কৈ নহ'ব তথাপি ভূপেন হাজৰিকাৰ শব্দৰ যিবিলাক অলংকাৰ এইবিলাক মানে কেনেকৈ ব্যৱহাৰ কৰিছিলে সেই সম্পৰ্কে ছাৰে এটা খুব ভালকৈ চুটিকৈ লিখিছে যদিও খুব ভালকৈ তেখেতে কথাখিনি লিখিছে বুলি ইতিমধ্যে কৈছে আৰু এটা টপিক মই টানি আনিব বিচাৰিম ইয়াৰে খুব আমাক আকৰ্ষিত কৰিব পৰা এটা টপিক ভাত নোখোৱা জেনেৰেশ্যন কথাটো শুনিলেই আমাৰ মনত কেনেকুৱা এটা ফিল আহে আমাৰ জেনেৰেশ্যনবিলাক ভাত নোখোৱালৈ পৰিৱৰ্তন হৈছে নেকি আমি ভাত খাব পাহৰি গৈছোঁ আমি মেগী খাইছোঁ বা অইন কিবা কিবি খাইছোঁ আমি ক'ৰবালৈ ওলাই গৈছোঁ তেতিয়া আমাক মায়ে ফোন কৰিছে দেউতাই ফোন কৰিছে কিবা খাইছানে তেতিয়া ল'ৰাজনে বা ছোৱালীগৰাকীয়ে কৈছে দেউতা মই মেগী খাইছোঁ মই হোটেলতে কিবা পুৰি খাইছোঁ কিন্তু ভাত খাইছোঁ বুলি আমি সততে কোৱা নেদেখোঁ এই কথাষাৰ বা এই টপিকটো ছাৰৰ মনলৈ অভিজ্ঞান অনুৰাগ ছাৰৰ মনলৈ প্ৰথমতে কিয় আহিলে বা কেনেকৈ আহিলে তেওঁ এই বিষয়ে কিবা সমাধানৰ সূত্ৰ দিছেনে বাৰু ভাত নোখোৱা জেনেৰেশ্যন এই ভাৱটো মই বৰ্তমান পৰিৱেশক চাই পেলাই পৰ্যবেক্ষণ কৰি লিখিছোঁ যে ভাত শব্দটোৰ লগত আমাৰ কিবা এটা হৃদয়ৰ আত্মাৰ এটা সম্পৰ্ক আছে আমি যদি কওঁ ভাত খালেনে কিবা আপোন যেন লাগে নিজৰ বস্তু যেন লাগে কিন্তু ভাতৰ বাহিৰে যি ফাষ্টফুড জাতীয় খাদ্য বা যিবিলাক বজাৰত পোৱা যায় সেইবোৰ ক'লে আমি যেন খাদ্যৰ ভিতৰত নপৰে তেনেকুৱা এটা অনুভূতি থাকে কিন্তু লাহে লাহে দেখা গৈছে যে বৰ্তমান প্ৰজন্মই তেওঁলোকে ভাত বোলা এই খাদ্যবিধৰ প্ৰতি আকৰ্ষণ হেৰুৱাই পেলাইছে অৱশ্যে তেওঁলোকৰ নিজৰ দুখ নাই মই লেখাটোত কৈছোঁৱেই যে তেওঁলোকৰ নিজৰ দুখ নাই যে যেতিয়া ভোক লাগে মানুহক তেতিয়া ভোকৰ সময়ত আমি কি পৰিৱেশন কৰিম আমাৰ বয়োজ্যেষ্ঠসকলে আমাৰ যিটো বাণিজ্যিক যিখন জগত এই জগতখনে সাধাৰণতে এই প্ৰজন্মক যি খাদ্য আগুৱাই দিছে সেই খাদ্যখিনি দিছে কাৰণে এই প্ৰজন্মই খাইছে গতিকে ভাত নোখোৱা জেনেৰেশ্যনক মই এইটোৱে ক'ব খুজিছোঁ বা লেখাটোৰ মাজেৰেও কৈছোঁ যে তোমালোকৰ দুখ নাই কিন্তু তোমালোকে ভাত খাবলৈ চেষ্টা কৰা এইকাৰণে যে ভাত হ'ল আমাৰ আত্মাৰ আহাৰ অকল যে আমি পেটৰ কাৰণে পাকস্থলীলৈ পঠিয়াওঁ তেনেকুৱাই নহয় ই আত্মাৰ আহাৰ আমাৰ জাতিৰো পৰিচয় ভাত বুলি ক'লে আমাৰ লগে লগে পথাৰখনলৈ মনত পৰে পথাৰখন বুলি কওঁতে কৃষকলৈ মনত পৰে আমাৰ ভঁৰাল ঘৰটো মনত পৰে ভাত বুলি ক'লে আমাৰ
যিটো আমাৰ খাদ্য ব্যঞ্জনৰ আমাৰ যিখন জগত সংস্কৃতি কৃষ্টি সেইটো মনত পৰে গতিকে মই ভাবিছোঁ যে এই জেনেৰেশ্যনটোৱে সেইফালে উভতি আহক ফাষ্ট ফুডৰ যি সংস্কৃতি সেইফালে গুচি গৈ আমি নিজৰ সংস্কৃতিও হেৰুৱাম নিজৰ স্বাস্থ্যও লাহে লাহে হেৰুৱাম আৰু বহুত কিবা কিবি হেৰুৱাম গতিকে ভাত নোখোৱা জেনেৰেশ্যনক সেইটোৱে মই উপদেশ দিছোঁ যে কাম বেক ৰিট্ৰিট বেক হ'ব লাগে মা দেউতাই যি আমাক প্ৰথমে গাখীৰৰ পিছতে খুৱাবলৈ আৰম্ভ কৰিছিল পনীয়া ভাত তাৰ পৰাই আমাৰ জীৱন আৰম্ভ হৈছিল গতিকে সেই ভাত খাবলৈ আকৌ আৰম্ভ কৰা সেইখিনিয়ে কথা মোৰ আছিল সুকুমাৰ বৰঠাকুৰ দেৱলৈ মই মাইকটো আগবঢ়াই দিছোঁ ভাত নোখোৱা জেনেৰেশ্যন কেনেকুৱা অনুভৱ আপোনাৰ ভাত নোখোৱা জেনেৰেশ্যন ছাৰে কেনেকৈ পৰ্যালোচনা কৰিছে লেখাটো আজিকালি সকলো কৰ্মব্যস্ততাৰ লগে লগে মানুহৰ সময়বিলাক নাইকিয়া হৈ আহিলে এনে আগৰ আছিলে ৰাতিপুৱা 10টা 11টা 12টাৰ ভিতৰত ভাতটো খাই আকৌ ৰাতিও তেনেকৈ ভাত খুৱায় এতিয়া এজন শিল্পীয়ে ক'ৰবাত এটা অনুষ্ঠান কৰিবলৈ গ'লে তেওঁৰ অনুষ্ঠানটো 7টাত বা 8টাত বুলি ক'লেও কেতিয়াবা 2টা বা 3টা বজাত ৰাতি পৰে তেওঁতো কিবা খাব লাগিব তেতিয়া যিটো খাব তেতিয়া তেওঁৰ ভোকটো নাইকিয়া হৈ যাব আমিও কৰ্মক্ষেত্ৰত দেখিছোঁ এটা আমাৰ অনুষ্ঠানলৈ কোনোবা মানুহ আহিছে বাহি কথা পাতিছে কথা পতাৰ পিছতে আকৌ এজন মানুহ আহিলে টিফিন কেৰিয়াৰ যদি টিফিন কেৰিয়াৰ পৰি থাকিব কিন্তু আমাৰ ভাত খাবলৈ সময় নহয় ঘটনাটো কি সময়ৰ লগে লগে পৰিৱেশ পৰিস্থিতিটো বহুত বেলেগ হৈ গৈছে এইকাৰণে ভাতৰ কথাটো লাহে লাহে পাহৰি গৈছে কিন্তু সিপিনে যেতিয়া মানে ফাষ্ট ফুড আৰম্ভ হৈ গ'ল সেইবিলাকৰ ফাষ্ট ফুড খাই এনেকুৱা এটা অভ্যাস হ'ব এইবিলাক খাবলৈ যেন তেওঁলোকে হেৰি নহয় আৰু সেইবিলাক এটা নিচাজাতীয় বস্তুৰ নিচিনা হৈ যায় যাৰ ফলত তেওঁলোকে এটা সময়ত হয়তো গেষ্ট্ৰিকৰ বা কি হ'বৰ অপাৰেশ্যন কৰিবলগীয়াত পৰে এনেকুৱা ধৰণৰ ঘটনা সেইকাৰণে মানুহে খোৱাটো কিবা এটা কৰি হ'লেও এটা ৰেগুলাৰ টাইমত খোৱা কৰিব লাগে ধন্যবাদ জনাইছোঁ সুকুমাৰ বৰঠাকুৰ দেৱক আৰু এটা টপিক ইয়াতে আছে বতাহ আৰু বি যিবিলাক বতাহ বাহনৰ কথা এইটোৱেই উল্লেখ কৰিছে সম্ভৱতঃ ছাৰে বৰ্তমান সময়ত আমি যদি ক'বলৈ যাওঁ বতাহ যিটো মানুহৰ লোৱা কাৰবাৰটো হৈছে এইটো বজাৰ মূল্যত পৰিণত হৈছে ক'লেও ভুল কোৱা নহ'ব আমি অলপতে দেখিলোঁ সাহিত্য একাডেমীৰ যিটো বঁটা অসমতো তাৰ প্ৰভাৱ পৰিছে বাকী মই সৰু সুৰাবিলাক ক'বলৈ নাযাওঁ সাহিত্য একাডেমীৰ যিটো বঁটা সেইটো অলপতে কবি নীলিম কুমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় কবি নীলিম কুমাৰে সাহিত্য একাডেমীৰ পৰা পদত্যাগ কৰিছিলে যি তেওঁক মেম্বাৰ হিচাপে ৰখা হৈছিলে সাহিত্য একাডেমী বঁটাৰ বাবে যি নিৰ্বাচন কৰা হয় তাতে মেম্বাৰ হিচাপে তেখেতে আছিলে আৰু তেখেতে এইটো কৈছে যে 10গৰাকী মেম্বাৰৰ প্ৰায় 9গৰাকীক মেনেজ কৰিছে আৰু তেখেতে এইটো মুকলিকৈ কৈছিলে আৰু নিউজ চেনেলত এইটো ওলাইছিলে আৰু এই সাহিত্য একাডেমী বঁটাটো এতিয়া বজাৰলৈ পৰিণত হৈছে যাৰ কাৰণে নীলিম কুমাৰে এজন সৎ ব্যক্তি হিচাপে আমি ভাবি লৈছোঁ তেখেতে যিহেতু এইটো উপলব্ধি কৰিছে বা সেইখিনি অভিজ্ঞতা পাইছে তেওঁক প্ৰেছাৰ দিয়া হৈছিলে জোৰ দিয়া হৈছিলে যে 9জনক মই মেনেজ কৰিছোঁ কেৱল আপুনি আছে আপুনি মেনেজ হৈ গ'লে মই সাহিত্য একাডেমীৰ কাৰণে এবাৰ যোগ্যতা অৰ্জন কৰিম বঁটা আৰু বি এইটো যিটো টপিক ছাৰ ইয়াতে উল্লেখ কৰিছে স্বাধীনৰ টাইম কেপচুল যিখন আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ল বুলি ইতিমধ্যে ঘোষণা হৈ গৈছে স্বাধীনৰ টাইম কেপচুল ছাৰে এই বিষয়টো কেনেকৈ লিখিছে এই লেখাটোত কি লিখিছে আৰু কি গুৰুত্বপূৰ্ণ হ'ব এই লেখাটোৱে কি গুৰুত্বপূৰ্ণ গুৰুত্ব বহন কৰিব পাছৰ সময়খিনিত সেই বিষয়ে আমি ছাৰৰ পৰা জানিব বিচাৰিম আপুনি কিয় এইটো কেনেকৈ মনলৈ আহিলে বাৰু প্ৰথমতে আমাৰ যিবিলাক বঁটা দিয়া যায় বঁটা মানে সাধাৰণতে স্বীকৃতি বুজা যায় কিন্তু বঁটাই সম্প্ৰতি সফল সাহিত্যৰ স্বীকৃতি দি থকা যেন নালাগে যিটো সাহিত্যৰ আমাৰ গুণ ভাল সাহিত্যৰ যিটো স্বীকৃতি বঁটাই দি থকা যেন নালাগে কাৰণ যিসকলক বঁটা দিয়া হয় তেওঁলোকৰ সাহিত্যৰ যিখিনি গুণাগুণ সেইখিনি বহুত নিম্ন খাপৰে দেখোঁ বঁটা এনেকুৱা এটা স্বীকৃতি হ'লগৈ নেকি যে কাৰোবাক বয়স হিচাপে দিবই লাগিব বঁটা তেনেকুৱা এবিধ বস্তু হৈ গ'ল নেকি যে এই স্বীকৃতি দিয়াৰ পিছতহে লেখকগৰাকীয়ে নিজক স্বীকৃত হোৱা বুলি ভাবিব বা তেওঁ এজন দায়িত্বশীল মানুহ হিচাপে ভাবিব তেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল কিন্তু বঁটা আচলতে বা আমি হাইস্কুলত থাকোঁতে যেতিয়া দৌৰ প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ আমাক এখন চাৰ্টিফিকেট দিছিল বা কলম এটা দিছিল সেইখিনি সময়ৰ যিটো বঁটা বা স্বীকৃতিৰ কনচেপ্ট
সেইটো বৰ্তমান নাইকিয়া হ'ল। এইটো ৰাষ্ট্ৰীয় পৰ্যায়তে হওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আমাৰ ৰাজ্যিক পৰ্যায়তে হওক, বঁটাৰ যিটো স্বীকৃতিৰ প্ৰবাহ, সেইটো ধাৰাটো বহুত তৰল হোৱা যেন লাগিল। আৰু আজি তোমাৰ এই ভিডিঅ'টোতে ক'ব খুজিছোঁ যে অসমীয়া সাহিত্যত বা অসমীয়া লোকক ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বহুত বঁটা দিয়া হ'ল, কিন্তু যিবিলাক গ্ৰন্থ, যিবিলাক কিতাপ উপলক্ষ কৰি এই বঁটাবিলাক দিয়া হ'ল, সেই কিতাপবিলাক সাহিত্যৰ গুণাগুণৰ ফালৰ পৰা মই বিশেষভাৱে ব্যক্তিগতভাৱে উচ্চ খাপৰ বুলি নাভাবোঁ, কিন্তু সেই বিশেষ ব্যক্তিকেইগৰাকীৰ অন্যান্য উচ্চ খাপৰ কিতাপহে আছিল। কিন্তু কিয় সেই বিশেষ কিতাপখন নিৰ্বাচিত নহ'ল, তাৰ পৰাই বুজি পাইছোঁ যে বয়সত হয়তো বঁটা দিব লাগে নেকি, তেনেকুৱা কথাই হৈছে। গতিকে বঁটাই লাহে লাহে বিয়ে আনিবলৈ আৰম্ভ কৰিছে। বঁটা পোৱাৰ পাছত এজন মানুহ বিশেষ হৈ যায়। গতিকে বঁটাই আচল উদ্দেশ্য পালন কৰা নাই বুলি ভাবি বঁটাক বিহলৈ ৰূপান্তৰিত হোৱা দেখি মই লেখাটো লিখিছিলোঁ। স্বাধীনৰ টাইম কেপচুলৰ লেখক অভিজ্ঞান অনুৰাগ দেৱক ধন্যবাদ জনাইছোঁ। তেখেতৰ আজি স্বাধীনৰ টাইম কেপচুল শীৰ্ষক যিখন কিতাপ, এইখন আনুষ্ঠানিকভাৱে উন্মোচিত হৈছে। মই দুটামান টপিকৰ কথা ইয়াতে কৈ দিব বিচাৰিম। প্ৰথম টপিকটো আছে ভূপেন হাজৰিকাৰ গীতৰ শব্দালংকাৰ। দ্বিতীয়টো হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ এটা বিলেটত বসন্তৰ অপেক্ষা। আৰু আপোনালোকে ইয়াতে পাব ভাৰতীয় উপন্যাস আৰু চীনদেশীয় কবিতাৰ যিবিলাক গতিবিধি, সেই বিষয়েও ছাৰে লিখিছে। ইয়াতে বহুত উপযোগী, খুবেই দৰকাৰী কিছুমান লেখা ছাৰে লিখিছে। মই ভাবোঁ ছাৰৰ এই স্বাধীনৰ টাইম কেপচুলে বৰ্তমান সময়খিনিক বা পাছলৈ যিখিনি সময় আহিব আমাৰ পাছত, সেইখিনিক খুবেই এটা গুৰুত্বপূৰ্ণ দিশ দিব বুলি মই নিজেও বোধ কৰিছোঁ। এই চেগতে আমাৰ অনুষ্ঠানত উপস্থিত থকা লেখক অভিজ্ঞান অনুৰাগ ছাৰক আৰু সুকুমাৰ বৰঠাকুৰ দেৱক, লগতে পাব্লিকেশ্যন আৰুৰ স্বত্বাধিকাৰ সমীৰণ ডেকা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠানত উপস্থিত থাকি কথাখিনি আগবঢ়োৱাৰ বাবে। তো আজিলৈ ইমানেই আছিলে, ধন্যবাদ। আপোনালোকে কিতাপখন গ্ৰন্থমেলাৰ আগে আগে আমি আজি আনুষ্ঠানিকভাৱে মুকলি হৈছে, গ্ৰন্থমেলাত নিশ্চয়কৈ উপলব্ধ হ'ব। আৰু পাব্লিকেশ্যন আৰুৰ আপোনালোকে উন্নত মানদণ্ডৰ কিতাপ যদি প্ৰকাশ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মই ইয়াতে পাব্লিকেশ্যন আৰুৰ ফোন নম্বৰ এড কৰি দিম। আপোনালোকে যোগাযোগ কৰি তেওঁলোকৰ সৈতে কথা পাতিব পাৰিব উন্নত মানদণ্ডৰ আপোনাৰ কিতাপখন প্ৰকাশ কৰিবলৈ। আৰু SKBৰ স্বত্বাধিকাৰ সুকুমাৰ বৰঠাকুৰ দেৱেও ইয়াতে পাব্লিকেশ্যনৰ সৈতে জড়িত। আৰু আপোনালোকে যদি কিবা জানিব খোজে পাব্লিকেশ্যন পাব্লিছৰ বিষয়ে কিবা কথা, মই তেওঁলোক দুয়োৰে নম্বৰবিলাক ইয়াতে এড কৰি দিম। আৰু বিশিষ্ট লেখক অভিজ্ঞান অনুৰাগ দেৱৰো এটা জনপ্ৰিয় ইউটিউব চেনেল আছে, তাত খুবেই জনপ্ৰিয় কিছুমান বিষয় উপস্থাপিত কৰি আহিছে ছাৰে, যিবিলাকৰ পৰা ময়ো সাংঘাতিকভাৱে উপকৃত হৈ আহিছোঁ বা ময়ো গোটেইবিলাক চোৱা কৰোঁ। তো আজিলৈ ইমানেই আছিলে, বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।